Hello friend, welcome back my channel. So আজি আপোনালোকৰ ওচৰলৈ আন এটি টপিকৰ ওপৰত ভিডিও লৈ আনিছোঁ। আজি এই ভিডিওটো আপোনালোকে হেডলাইনত দেখিছেই 15টা ইম্পৰ্টেন্ট আসাম জিকে ওপৰত আজি এই ভিডিওটো প্ৰস্তুত কৰিছোঁ। গতিকে ভিডিওটো very important আপোনালোকৰ আহিবলগীয়া এক্সাম সমূহৰ আসাম জিকে ওপৰত ইম্পৰ্টেন্ট কোৱেশ্চন হয়। গতিকে ভিডিওটো শেষলৈকে চাব বুলি মই আশা ৰাখিলোঁ। আৰু ভিডিওটো চাই যদি ভাল পায় আৰু আপোনালোকৰ যদি কিছু পৰিমাণে হলেও হেল্প হৈছে তেনেহলে লাইক কৰি দিব নাপাহৰিব। সো আহক আজি এই ভিডিওটো আৰম্ভ কৰোঁ। সো কোৱেশ্চন 1 টো চাওঁ। কোৱেশ্চন 1 টো হৈছে পৃথিৱীৰ সৰ্ববৃহৎ তথা সৰ্বপ্ৰথম তথা সৰ্ববৃহৎ চাহ গৱেষণাগাৰটোৰ নাম কি? সো কোৱেশ্চনটো সুধিছে পৃথিৱীৰ সৰ্বপ্ৰথম আৰু সৰ্ববৃহৎ চাহ গৱেষণাগাৰটোৰ নাম হৈছে টুকলাই গৱেষণা কেন্দ্ৰ। সো এটো very important question জিকে। সো কোৱেশ্চন 2 টো চাওঁ। টুকলাই গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? গতিকে টুকলাই গৱেষণা কেন্দ্ৰ হৈছে যোৰহাটত অৱস্থিত আৰু পৃথিৱীৰ সৰ্ববৃহৎ আৰু সৰ্বপ্ৰথম চাহ গৱেষণাগাৰ হয় এই টুকলাই গৱেষণা কেন্দ্ৰটো। কোৱেশ্চন 3 টুকলাই গৱেষণা কেন্দ্ৰ কেতিয়া প্ৰতিষ্ঠা হৈছিল? সো কেতিয়া প্ৰতিষ্ঠা হৈছিল? 1911 চনত এই গৱেষণা কেন্দ্ৰটো প্ৰতিষ্ঠা হৈছিল। কোৱেশ্চন 4 টো চাওঁ। অন্য যুগ অন্য পুৰুষ নামৰ উপন্যাসখন কোনে ৰচনা কৰিছিল? সো অন্য যুগ আৰু অন্য যুগ অন্য পুৰুষ নামৰ উপন্যাসখন ৰচনা কৰিছিল দেবেন্দ্ৰনাথ আচাৰ্যই। তেখেতে অন্য যুগ অন্য পুৰুষ নামৰ উপন্যাসখন ৰচনা কৰিছিল। কোৱেশ্চন 5 অসম লোকসেৱা আয়োগ কেতিয়া প্ৰতিষ্ঠা হৈছিল? সো অসম লোকসেৱা আয়োগ প্ৰতিষ্ঠা হৈছিল কেতিয়া? 1937 চনত অসম লোকসেৱা আয়োগ প্ৰতিষ্ঠা হৈছিল। কোৱেশ্চন 6 অসমীয়া ভাষাৰ বিষয় কৰা প্ৰথম গৱেষণা গ্ৰন্থখনৰ নাম কি? সো সুধিছে অসমীয়া ভাষাৰ বিষয় কৰা প্ৰথম গৱেষণা গ্ৰন্থখনৰ নাম হৈছে আছামিজ ইজ ফৰমেশ্যন এণ্ড ডেভেলপমেণ্ট। এইখন হৈছে অসমীয়া ভাষাৰ বিষয় কৰা প্ৰথম গৱেষণা গ্ৰন্থ। কোৱেশ্চন 7 আছামিজ ইজ ফৰমেশ্যন এণ্ড ডেভেলপমেণ্টৰ কোনে ৰচনা কৰিছিল? এইখন কোনে ৰচনা কৰিছিল? এইখন ৰচনা কৰিছিল ডক্টৰ বাণীকান্ত কাকতিয়ে। তেখেতে প্ৰথম গৱেষণা গ্ৰন্থ ৰচনা কৰিছিল য'ত অসমীয়া ভাষাৰ বিষয় কৰা প্ৰথম গৱেষণা গ্ৰন্থ আছিলে এইখন আৰু ৰচনা কৰিছিল ডক্টৰ বাণীকান্ত কাকতিয়ে। কোৱেশ্চন 8 অসমৰ প্ৰথম ইংৰাজী দৈনিক বাতৰি কাকতখনৰ নাম কি? সো অসমৰ প্ৰথম ইংৰাজী দৈনিক বাতৰি কাকতখনৰ নাম হৈছে আসাম ট্ৰিবিউন। কোৱেশ্চন 9 বাইবেলৰ অসমীয়া অনুবাদৰ পুথিখনৰ নাম কি? সো এইখনৰ অনুবাদ বাইবেলৰ অসমীয়া অনুবাদ পুথিখনৰ নাম হৈছে ধৰ্মপুস্তক। কোৱেশ্চন 10 প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? উত্তৰ হ'ব ধৰ্মপুস্তক। কোৱেশ্চন 11 ধৰ্মপুস্তক পুথিখন কোনে ৰচনা কৰিছিল? সো ধৰ্মপুস্তক পুথিখন ৰচনা কৰিছিল আত্মাৰাম শৰ্মাই। আত্মাৰাম শৰ্মা ধৰ্মপুস্তক পুথিখন ৰচনা কৰিছিল। কোৱেশ্চন 12 হে নিমাতি পুৱাৰে পৰা নামৰ কবিতা পুথিখন কোনে ৰচনা কৰিছিল? সো পুথিখনৰ নাম হৈছে হে নিমাতি পুৱাৰে পৰা আৰু কোনে ৰচনা কৰিছিল? আনন্দ চন্দ্ৰ বৰুৱাই হে নিমাতি পুৱাৰে পৰা কবিতা পুথিখন ৰচনা কৰিছিল। কোৱেশ্চন 13 মানুহ আটাইবোৰ দ্বীপ উপন্যাসখন কোনে ৰচনা কৰিছিল? এই উপন্যাসখন ৰচনা কৰিছিল নৱকান্ত বৰুৱাই। নৱকান্ত বৰুৱাই মানুহ আটাইবোৰ দ্বীপ উপন্যাসখন ৰচনা কৰিছিল। কোৱেশ্চন 14 চাওঁ পিকক আইলেণ্ড বুলি কাক কোৱা হয়? সো কাক কোৱা হয়? উমানন্দক কোৱা হয়। পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দ পিকক আইলেণ্ড বুলি কোৱা হয়। কোৱেশ্চন 15 চাওঁ তলাতল ঘৰ কোনে নিৰ্মাণ কৰাইছিল? সো এনসাৰ হৈছে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ। আসাম হিষ্ট্ৰীৰ ওপৰত কুৱেশ্চন আহে গতিকে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্চন। সো আশা কৰিছোঁ ভিডিওটো আপোনালোকে শেষলৈকে চাইছে আৰু এতিয়ালৈকে যদি মোৰ এই
ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে লাইক কৰি দিব আৰু ভিডিঅ'টো এনেকুৱা জিকে ৰিলেটেড ভিডিঅ'বোৰ চাই থাকিবলৈ মোৰ চেনেলটো যদি এতিয়ালৈকে আপোনালোকে সাবস্ক্ৰাইব কৰা নাই সো প্লিজ সাবস্ক্ৰাইব দিছ চেনেল ভৱিষ্যতে এনেকুৱা ভিডিঅ'সমূহ এই চেনেলটোত পাই থাকিব গতিকে আপোনালোকে মোৰ চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰি ল'ব সো আজিলৈ ইয়াতে শেষ কৰিছোঁ আকৌ নেক্সট জিকে ওপৰত ভিডিঅ' লৈ আনিম সো আজিলৈ ইয়াতে শেষ থ্যাংক ইউ